লঞ্চ কৰিছে তাৰপিছত এই বছৰ যদি 2024-25 জল শক্তি অভিযান এইটো থিম দিছিলে নাৰী শক্তি সে জল শক্তি এতিয়া থিম মানে হল যে এই বছৰৰ উদ্দেশ্যটো কি জল শক্তি অভিযানৰ উদ্দেশ্যটো নাৰী শক্তি সে জল শক্তি তাৰ মানে নাৰী শক্তি মহিলা এতিয়া চাও ঘৰত কিবা এটা পানীৰ যেতিয়া অসুবিধা প্ৰথম অসুবিধাটো মতা মানুহৰ আগত মহিলাৰ ওপৰত পৰে কিয় ৰাতিপুৱা লৰা ছোৱালী স্কুলত যাব পানী নাই ৰাতিপুৱা ভাত বনাব লাগে পানী নাই চাহ বনাব লাগে পানী নাই এতিয়া গাপা ধুব লাগে পানী নাই কাপোৰ ধুব লাগে তো মতা মানুহৰ হলে যত যেনেকে ওলাই গল জি হল মহিলাৰ ওপৰত সৰ্বপ্ৰথম পানীৰ প্ৰকোপটো আগত পৰে তো গভৰ্নমেন্ট অফ ইন্ডিয়াই কল যে পানী সঞ্চয় কৰাৰ কাৰণে মহিলাসকলক আগবঢ়াই লৈ আহে কাৰণ মহিলাসকলে যেহেতু প্ৰথম কি হয় আজি সব ঘৰত পানী নাই ওচৰত দমকল আগত দেখিছিল সৰু থাকোতে মই যেতিয়া সৰু আছিলো মহিলাবিলাক এই টিলাৰ পৰা নামি আহিছে পানী লবলৈ এটা গাঁৱত একটা কুয়া আছিল সেই কুয়াৰ পৰা পানী লৈ গৈছে এই দূৰৰ পৰা পানী আহি এটাই দমকল এটাই কল মানুহ লাইন ধৰি থাকিছে মই নিজৰ চকুৰে দেখিছো আপোনালোকে তো আৰু দেখিছে মোৰ দেউতাসকলৰ বয়স আপোনালোকে তো বহুত দেখিছে তো আজিকালি ঘৰে ঘৰে নল দি দিছে জল জীৱন মিছনে তো এই বুলিয়ে নহয় যে আমি একদম অপচয় কৰি শেষ কৰিম তো এই বস্তুটো হল তো নাৰী শক্তি এইটো যে কৰিছে এই জল জীৱন মিছনটোৰ উদ্দেশ্য মহিলাসকলে যাতে নিজৰ ঘৰত মানে আৰামত সুবিধাজনকভাৱে পানীটো পায় সেইটো আমাৰ উদ্দেশ্য তো যাতে কাৰণ আগত কি হৈছিল মহিলাসকলৰ পানী আনা নিয়াতে দিনত 1 ঘণ্টা 2 ঘণ্টা গৈছে সেই সময়খিনি এতিয়া নিজৰ কিবা এটা যদি কাম শিকিছে ধৰক কোনোবা চিলাই কৰে সেই কামটো লাগিলে বা কোনোবাই পঢ়ায় কোনোবা মাষ্টৰনী কোনোবা ঘৰৰ কিবা বিজনেছ কৰে দোকান দিছে তো সেই সময়খিনি বাচিলে তো সেইকাৰণে এই বছৰৰ যোনটো থিম সেইটো নাৰী শক্তি জল শক্তি তাৰ পিছত ইয়াতে সেই 5টা পইণ্টৰ ওপৰতে ইয়াতে ওয়াটাৰ কনজাৰভেশন প্ল্যান বুলি এটা আছে মানে প্ৰত্যেক জিলাতে মানে আমি জল সঞ্চয় কেনেকৈ কৰিম একটা প্ল্যান বনাব দিছিল আমাৰ মানকাছাৰ ডিস্ট্ৰিক্টৰ অলৰেডি হেতু তৈয়াৰ কৰা হৈছে আৰু অসমৰ গোটেই জিলাৰে হৈছে এটা বাদ দি তো আমাৰ জিলাৰো যোৱা অক্টোবৰ নৱেম্বৰ মাহত ওয়াটাৰ কনজাৰভেশন প্ল্যান বা পানী